কলেজ ফ্ৰেটাৰ্নিটি অতিশয় আনন্দিত এই বিষয়টোত অট'নমাছ ষ্টেটাছটো কালি কনফাৰ্ম কৰিছে আমাক মানে ইণ্টিমেট কৰিছে গতিকে কলেজ অতিশয় আনন্দিত এতিয়া আমি কামত আগবাঢ়িব লাগে আৰু অট'নমাছ ষ্টেটাছ হ'লে কি হয় সকলোবিলাকে প্ৰায় সকলোৱে জানে এতিয়া চিলেবাছ আমাৰ হ'ব পৰীক্ষাৰ ছিষ্টেমটো আমাৰ হ'ব জাষ্ট আমি ইউনিভাৰ্চিটিক ইণ্টিমেট কৰিব লাগিব সেই বিষয়ে বিশেষ ক'বলৈ নাযাওঁ কিন্তু কলেজৰ যথেষ্ট অভাৱ অভিযোগ আছে সেইবিলাক সম্পূৰ্ণ হ'লে আমাৰ এই পৰ্যায়টোত আগবাঢ়িবলৈ সুবিধা হ'ব আৰু অট'নমাছৰ ক্ষেত্ৰত সংক্ষিপ্ততে ক'বলৈ গ'লে কালি মাধৱদেৱ ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ গৌতম কাকতিয়ে মোলৈ মেছেজ এটা দিছিলে সেই মেছেজটোত অট'নমাছৰ কনচেপ্টটো তেওঁ এনেধৰণে দিছিল যে আই এম দ্য বছ ইন দিছ হাউচ বিকজ মাই ৱাইফ পাৰ্মিটছ মি টু চে চ' দৰে কথা গতিকে অট'নমাছৰ কথাটো সেইটোৱেই গতিকে আমি এতিয়া কামত আগবাঢ়িব লাগে চৰকাৰে আমাৰ অভিযোগ পূৰণ কৰিব লাগে মেইনলি আমাৰ যি 8জন বা 9জন শিক্ষকৰ চাকৰি হোৱা নাই প্ৰাদেশিকৰণ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত অসম চৰকাৰে সহায় সহযোগ আগবঢ়াব বুলি বিনম্ৰ অনুৰোধ কৰিম মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী হয় আজি আমি অতিশয় আনন্দিত যে আমাৰ মহাবিদ্যালয়ে সাহিত্য শাখিতৰ মৰ্যাদা লাভ কৰিছে তাৰ কাৰণে আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আমাৰ শিক্ষাগুৰু আমাৰ প্ৰিন্সিপাল বাইদেউ আমাৰ ষ্টুডেণ্ট সকলোৱে এইখিনি ক্ষেত্ৰত আগবঢ়াই নিছিলে যে আমি ইমানখিনি সুবিধা পোৱাৰ কাৰণে আমাৰ বহুতে ভাল লাগিছে আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাওক এনেকৈ আমাৰ মহাবিদ্যালয়খন এতিয়া যিখিনি সুবিধা আহিব আমাৰ পৰীক্ষা পতা পদ্ধতি আৰু পেপাৰ কটা এইখিনিক লৈ আমি বহুত আনন্দিত যে আমাৰ মহাবিদ্যালয় ইমানখিনি সুবিধা পাইছে তাক লৈ আমি গৌৰৱান্বিত আমি এখন মহাবিদ্যালয়ৰ ছাত্ৰী বুলি আমি গৌৰৱান্বিত আমি এই মুহূৰ্তত অতিশয় আনন্দিত হৈছোঁ প্ৰথমতে মই সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আপোনালোক আহি উপস্থিত হোৱাৰ বাবে আমাৰ মহাবিদ্যালয়খন 1981 চনতে প্ৰতিষ্ঠা হৈছিল আমি দেৰিকৈ প্ৰভিন্সিয়েলাইজ হৈছিল 2013 চনত তাৰপাছতে আমি নাকৰ এছেছমেণ্টৰ কাম কৰিছিলোঁ 23 চনত আমি মাৰ্চত নাকৰ এছেছমেণ্ট হোৱাৰ পাছত B+ গ্ৰেড আৰু 2.65 CGPA পাবলৈ সক্ষম হৈছিলোঁ তাৰপাছতে আমি যোৱা জুন মাহত আলোচনা কৰিছিলোঁ অট'নমাছ কলেজৰ কাৰণে এপ্লাই কৰাৰ কথা সহকৰ্মীসকলৰ লগত আলোচনা কৰি আমি এপ্লাই কৰিছিলোঁ আৰু তাৰ যিখিনি সুবিধা পাব লাগে পাবৰ কাৰণে আমাৰ কলেজৰ যিখিনি অন্তৰ্নিহিত সামগ্ৰী বা বস্তু আছে সেই সকলোখিনি আমাৰ আছিল সেয়েহে আমি এপ্লাই কৰিছিলোঁ আৰু কৰাৰ সময়ত আমি পৰিচালনা সমিতিকে আদি কৰি ষ্টাফৰ সহকৰ্মীসকল সকলোৰে সহায় সহযোগ পাইছিলোঁ আৰু এতিয়া আমি কালি ৰিজাল্ট পালোঁ কলেজে অট'নমাছ কলেজৰ স্বীকৃতি লাভ কৰিলে গতিকে আমি অতিশয় আনন্দিত হৈছোঁ লগতে পৰিচালনা সমিতিৰ সভাপতি ছাৰকে প্ৰমুখ্য কৰি সদস্যসকল আৰু মোৰ সহকৰ্মীসকল লগতে ছাত্ৰ ছাত্ৰীসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই শুভ মুহূৰ্তত তেওঁলোকৰ সহায়ৰ বাবেহে আমি এই অৱস্থাত উপনীত হ'ব পাৰিলোঁ মই বীৰৰাচি বৰ্মন মহাবিদ্যালয়ৰ এজন শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ হয় আৰু মই জনপ্ৰশাসন মাহিৰৰ ছাত্ৰ হয় আৰু বীৰৰাচি বৰ্মন মহাবিদ্যালয়ৰ এই মানে সফল যাত্ৰাত মানে মই নিজকে জড়িত হ'বলৈ ভালদৰে অনুভৱ কৰিছোঁ আৰু আমাৰ বিদ্যালয়খন প্ৰগতিৰ পথত আগবাঢ়ি যাওক এনেদৰে আৰু এতিয়া অট'নমাছ ষ্টেটাছ লাভ কৰিছে যিহেতু আৰু আমি কৰণীয় কাম কৰিবলগীয়া আছে সেইখিনি আমি কৰি যাম আৰু আমাৰ প্ৰতিখনতে আমাৰ অধ্যাপিকা বাইদেউ আৰু আমাৰ যি শিক্ষাতত্ত্ব বিভাগৰ ছাৰ বাইদেউসকল আৰু অন্যান্য বিভাগৰ ছাত্ৰ ছাত্ৰীসকল বা ছাৰ বাইদেউসকলে তেওঁলোকে যি আমাক ভূমিকা ল'বলৈ সহায় কৰিছে তেওঁলোকৰ পৰা আমি অতিশয় আনন্দিত হৈছোঁ